আমি গহপুৰ মাগনি গলচেপা এমিৰ পৰা আহিছোঁ চিজুচালৈ বুলি। কওকচোন চিজুচাখন কেনেকুৱা পাইছে? ইয়াত অতি সুন্দৰ পাইছোঁ, কাৰণ এফালে পাহাৰ এফালে এখন নদী ধুনীয়াকৈ বৈ গৈছে। নদীখনত সুন্দৰকৈ শিল কোনোবাই পাৰি থোৱা লেখীয়াকৈ নদীখনৰ শিলখিনি আছে। ছাত্ৰ ছাত্ৰীক ৰাখিবলৈ অতি সুবিধা, কাৰণ শিলখিনিত চাঞ্চতে নদীখনত খেলিব পাৰে। আৰু পাহাৰলৈ উঠাটো ছাত্ৰ ছাত্ৰী ভয়াৱহ, অলপ দিগদাৰ হয়, কিন্তু ইয়াত পাহাৰলৈ ছাত্ৰ ছাত্ৰী উঠিব নোৱাৰে। সেইটো আমাৰ কাৰণে বহুত সুবিধা হৈছে যে পাহাৰ দেখিছে ওচৰতে, কিন্তু উঠিবলৈ মাজত নদীখন আছে কাৰণে তেওঁলোক পাহাৰখনলৈ উঠিব নোৱাৰে। আৰু শিলখিনি ইমানেই ধুনীয়াকৈ পাৰি থৈছে, ইয়াত এক আচৰিত সৌন্দৰ্য ইয়াত বিৰাজ কৰে। আপোনালোকৰ শিক্ষামূলক হয়, আমাৰ শিক্ষামূলক ভ্ৰমণ। ইয়াত শিক্ষামূলক ভ্ৰমণৰ কাৰণে অতি সুবিধা, কাৰণ ওচৰতে এটা প্ৰকল্প অৰ্ধনিৰ্মিত হিচাপে আমি দেখিছোঁ, বিদ্যুৎ প্ৰকল্পৰ নিচিনাকৈ অৰ্ধনিৰ্মিত কৰি ৰাখিছে। সেই প্ৰকল্পটো আমি দেখুৱাব পাৰোঁ, কেনেকৈ নদী পাহাৰৰ পৰা বৈ আহে, পাহাৰ কেনেকৈ নদীয়ে গৈ পেলাই উপনৈ হয়গৈ, এই কথাখিনি আমি দেখুৱাব পাৰোঁ। কেনেকৈ শিল সৃষ্টি হয়, শিলৰ পৰা কেনেকৈ মাটি সৃষ্টি হয়, বা শিলখিনি কেনেকৈ আহে পাহাৰ পাৰি, এই কথাখিনি সম্পূৰ্ণৰূপে দেখাব পাৰি। বহুত ভাল লাগিছে। এই বছৰটো আচলতে এটা দুখৰ সময়ছোৱা। অসমৰ এগৰাকী যি হাৰ্টথ্ৰব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যু, কি ক'ব? বনভোজস্থলীসমূহত হয়, বনভোজস্থলীসমূহত যিমান আনন্দ হ'ব লাগিছিল সিমান আনন্দ বিৰাজ কৰা নাই। মানুহ এই যিসকল বনভোজস্থলী আহিছে তেওঁলোকৰ ইমান আনন্দ বিৰাজ কৰা নাই। হ'লেও আহিয়ে প্ৰত্যেকটো বনভোজস্থলীৰ লোকসকলে আহিয়ে জুবিন গাৰ্গৰ গান এটাহে আমি লগোৱা দেখিছোঁ। বিশেষকৈ ধৰক মায়াবিনী গানটোকে তেওঁলোকে লগাইহে প্ৰথম আৰম্ভণি কৰিছে। আমিও তেনেকৈ আৰম্ভণি কৰিছোঁ জুবিন গাৰ্গৰ গান এটাই। আমি হৰিনাম লগাৰ পিছতে জুবিন গাৰ্গৰ গান গাড়ীত লগাইছোঁ, যাতে তেওঁক সুমন কৰি আহিছোঁ। নমস্কাৰ, মই আপোনালোকৰ দ্বাৰা জনাব বিচাৰোঁ, সঁচাকৈ আজি চিজুচালৈ আহি বহুত ভাল লাগিছে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক লৈ আহিছোঁ। পিকনিক স্থলী বুলি শুনি আছিলোঁ, আগতে স্কুলৰ ফালৰ পৰা আহিছিলে যদিও মই শিক্ষক হিচাপে আজি ষ্টুডেণ্টৰ লগত প্ৰথমবাৰ আহিছোঁ। ইয়াৰ পৰিৱেশ চাই সঁচাকৈ অতি মনোমোহা। আৰু মই ভাবোঁ কোনোবাই যদি চিজুচা আহিম বুলি ভাবি আছে, সিহঁতৰ যদি মনত কনফিউজ আছে যে চিজুচা ভাল হ'বনে বেয়া হ'ব, কিন্তু মই ইয়াৰ পৰা আপোনালোকৰ দ্বাৰা মই জনাব বিচাৰোঁ যে আহক, ইয়াৰ সৌন্দৰ্য উপভোগ কৰি যাওক। ধুনীয়া বনভোজস্থলী আৰু বহুত আহিছে, আপোনালোকে দেখা পাব বহুত আজি পিকনিক টিম আহিছে, গতিকে বহুত ভাল পাইছোঁ। আৰু শেষত এটা কথা মই কওঁ যে জুবিন গাৰ্গ ঢুকাইছে, আপোনালোকে প্ৰথমে উল্লেখ কৰিছিলে, কিন্তু ভাল লাগিছে জুবিন দা ঢুকালেও আমি কিন্তু জুবিন দাৰ কাৰণে আমি একেলগে চিঞৰিম, জয় জুবিন দা।